চাওক চিৰাৰ লাড়ুকেইটা কি সুন্দৰ হৈছে, টান হৈছে, ইমান সুন্দৰ সহজ। চিৰাৰ লাড়ুৰ বাবে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া মই চিৰা এবাটি লৈছোঁ। চিৰাখিনি ধুই লোৱা চিৰা নহয়, শুকান চিৰা হয়। আৰু এইখিনি হৈছে গুড়, এয়া গুড় লৈছোঁ। আৰু এইখিনি হৈছে লং, ইলাচি আৰু জালুকৰ গুড়ি। ইমানখিনিয়ে বস্তু। এতিয়া আমি চিৰাখিনি ভাজি ল'ম। কেৰাহী গেছত পাতি দিওঁ বলক। গেছত মই কেৰাহী পাতি দিছোঁ। এতিয়া ইয়াতে মই মিঠাতেল অকণমান দিম। আপোনালোকে ৰিফাইন তেলো দিব পাৰে চিৰাখিনি ভাজিবৰ বাবে। বৰ বেছি তেল দিব নালাগে, অকণমান তেল দিলেই হ'ল। এতিয়া অকণমান গৰম হ'লে আমি চিৰাখিনি ইয়াতে দি পেলাই ভাজিম। চিৰাখিনি ইতিমধ্যে গৰম হৈছে। ইয়াতে এতিয়া আমি চিৰাখিনি দি দিম। বহুত ভাল হয় চিৰাৰ লাড়ুটো, আপোনালোকে দেখিবই পিছলৈ বনাওঁতে। এইখিনি আমি মচমচীয়া হোৱা পৰ্যন্ত ভাজিব লাগিব। যদিহে ডিম্পি ডায়েৰী পেজটি ফ'ল' কৰা নাই, ফ'ল' কৰি দিব। ইউটিউবতো ডিম্পি ডায়েৰী বুলি আছে, চাব পাৰে আপোনালোকে। মই এনেকুৱা ধৰণৰ সহজ ৰেচিপি আপোনালোকৰ মাজলৈ আনি থাকিম। ইতিমধ্যে বহুত দিছোঁ, আপোনালোকে আদৰিব লৈছে। কাটিং, চিলাই, লগতে এনেকুৱা সহজ ৰেচিপি, স্কিন কেয়াৰ। গতিকে পেজটি ফ'ল' কৰিব, কাৰণ মই কোনো ধৰণৰ অশান্তিদায়ক ভিডিঅ' আপোনালোকৰ মাজলৈ নানো। এইখিনি এতিয়া আমি মচমচীয়া হোৱা পৰ্যন্ত ভাজিম। যিহেতুকে সকলোৱে ভাজিব জানেই, মই মাজে মাজে স্কিপ কৰি দেখুৱাম, নহ'লে ভিডিঅ'টি বহুত দীঘলীয়া হৈ যাব। বহুতে আমনি পায় দীঘলীয়া ভিডিঅ' হ'লে। বিহুত এনেদৰে আপোনালোকে চিৰাৰ লাড়ু বনাব পাৰিব সহজতে। ভাল লাগে খাবলৈ। এবাৰ বনাই খালে আপোনালোকে বনাই খাই থাকিব। এতিয়া মই অকণমান সময় ভাজি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। সোৱাদৰ বাবে আপোনালোকে অকণমান নিমখ ব্যৱহাৰ কৰিব পাৰে, তেতিয়া ভাল লাগিব খাবলৈ। গতিকে এনেকৈ অকণমান নিমখ দি পুনৰ আপোনালোকে এনেকৈ লৰাব। আৰু মচমচীয়া হৈছেনে নাই হাতেৰে চাব এনেদৰে। যদিহে মচমচীয়া হৈছে, নমাব হ'ব। প্ৰায় 10 মিনিট সময় ভজাৰ পিছত আমাৰ ৰেডি হৈ যাব। এনেদৰে আমি ভাজিম অকণমান ৰঙচুৱা হোৱা পৰ্যন্ত। লাহে লাহে সুন্দৰকৈ চিৰাকেইটা ফুটিবলৈ আৰম্ভ কৰিব। এনেদৰে আমি কিছু সময় ভাজিব লাগিব, মচমচীয়া হোৱা পৰ্যন্ত। এনেদৰে আঙুলি এটাৰে আপোনালোকে ভাঙি চালে গম পাব মচমচীয়া হৈছেনে নাই। আৰু সেই সময়লৈকে আমি চিৰাখিনি এনেকৈ ভাজিব লাগিব। আপোনালোকে মোৰ পৰা কেনেকুৱা ৰেচিপি বিচাৰে সেয়া জনাব, মই চেষ্টা কৰিম আনিবলৈ। লগতে আপোনালোকে ভুল দেখিলেও আঙুলিয়াই দিব, মই শুধৰাবলৈ চেষ্টা কৰিম। এনেকুৱা সাধাৰণ ৰেচিপি মই আপোনালোকৰ মাজলৈ আনি থাকিম। যিহেতুকে সাধাৰণ মানুহ আমিও, ঘৰতে পোৱা বস্তুৰে কেনেকৈনো সুন্দৰকৈ আমি এটা ৰেচিপি তৈয়াৰ কৰিব পাৰোঁ, বনাব পাৰোঁ খাদ্য এটা, সেইটো নজৰ ৰাখোঁ। আৰু মই বনোৱা বস্তু যাতে সকলোৱে বনাই খাব পাৰে সেয়া মই লক্ষ্য ৰাখোঁ। তেতিয়া মোৰ ৰেচিপিটোৱে সাৰ্থকতা পায় বুলি মই ভাবোঁ। প্ৰতিটো ভিডিঅ'তে মই কৈছোঁ। এতিয়া এইখিনি এনেকৈ অকণমান সময় ভাজিম। এয়া চাওক, চিৰাখিনি ইতিমধ্যে মোৰ ভজা হৈছে। সুন্দৰকৈ কালাৰটো চেঞ্জ হৈছে, দেখিছে আপোনালোকে। আৰু সুন্দৰ কুৰকুৰীয়া হৈছে, মানে মচমচীয়া হৈছে। এয়া চাওক, আপোনালোকে এনেদৰে চাব, খাই চালেও গম পাব এটা। এতিয়া মই এইখিনি নমাই দিম। নমাই পেলাই পুনৰ গুড়খিনি কেৰাহীত পগাম। আপোনালোকক দেখুৱাই আছোঁ। এইখিনি এতিয়া মই নমাই ল'ম। চিৰাখিনি মই নমাই ল'লোঁ। এতিয়া মই ইয়াতে পানী দিম, গুড়খিনি পগাব লাগিব যিহেতু। এয়া পানী দি দিছোঁ মই ইয়াতে। এতিয়া মই গুড়খিনি ইয়াতে দি দিম। বৰ বেছি পানী নিদিব, গুড়খিনি অনুপাতে দিব, নহ'লে বহুত টাইম লাগি যাব। এতিয়া গুড়খিনি আমাৰ পগোৱা যোৱা পৰ্যন্ত আমি অকণমান এনেকৈ অপেক্ষা কৰিম। মই স্কিপ কৰি দিওঁ এইখিনি, যিহেতুকে গুড়খিনি পগোৱাটো সকলোৱে জানে। এইখিনি এতিয়া গলালে মই অপেক্ষা কৰিম। গুড়খিনি ইতিমধ্যে আমাৰ গলিবলৈ আৰম্ভ কৰিছে। সম্পূৰ্ণ গলালৈকে আমি অকণমান সময় ৰৈ দিম। মিঠাইখিনি ইতিমধ্যে মোৰ গলি হৈ গ'ল। অকণমান বেছি হোৱা বাবে মই অকণমান আঁতৰাই থৈছোঁ মিঠাই। এয়া চাওক, আপোনালোকে প্ৰয়োজন অনুপাতে ল'ব, নিজেই গম পাব কিমানখিনি প্ৰয়োজন হয়। যিমানখিনি চিৰা লয় সিমানখিনি হিচাপত মোৰ ইমানখিনিৰে হ'ব যেন লাগিছে। লাগিলে মই আকৌ দিম, সেইবাবে কেৰাহীটোৰ কাষত অকণমান মিঠাই লাগি আছে। এতিয়া ইয়াতে মই ভাজি লোৱা চিৰাখিনি দি দিম।
ভাজি লোৱা চিৰাখিনি মই ইয়াতে দি দিলোঁ। লগতে মই ইয়াতে এতিয়া যিখিনি জালুকৰ গুড়ি আৰু ইলাচি গুড়ি আছিল সেইখিনিও মই দি দিলোঁ। জালুকৰ গুড়ি আৰু ইলাচি গুড়িখিনি দি পেলাই এতিয়া সুন্দৰকৈ আমি এইখিনি মিক্স কৰিম। অকণমান এনেদৰে আমি পুনৰ লাৰি দিম। দি পেলাই আমাৰ লাড়ু বনাব পৰা হ'বই আৰু গেছটো নমাই দিম আৰু তাৰপিছত লাড়ুকেইটা বনাই ল'ম। অকণমান 2-3 মিনিট ৰৈ পেলাই ঠাণ্ডা হোৱাৰ পিছত এয়া অকণমান এনেকৈ আপোনালোকে ভাজিব। অকণমান ভজাৰ পিছত আমি অকণমান ঠাণ্ডা হ'ব দিম। তাৰপিছত লাড়ুখিনি বনাই পেলাম। এতিয়া গেছটো মই নমাই দিম। নমাই দি 2 মিনিট সময় এনেকৈ অকণমান ৰম। তাৰপিছত লাড়ুকেইটা বনাম। চাই থাকক আপোনালোকে। চাওক মই নমাই লৈছোঁ। যিহেতুকে যথেষ্টখিনি গৰম হৈ থাকে আৰু গৰমে গৰমে এই চিৰাৰ লাড়ুটো বনাব লাগে, গতিকে আপোনালোকে হাতত অকণমান তেল নাইবা অকণমান চাউলৰ গুড়ি বা আটা গুড়ি অকণমান হাতত লগাই ল'ব। তেতিয়া লাড়ুটো বনাবলৈ খুবেই সুন্দৰ হয়। চাওক এয়া এনেকৈ মই অকণমান গুড়ি লগাই লৈছোঁ হাতখনত আৰু এতিয়া সুন্দৰকৈ লাড়ুটো মই বনাই যাম। কিমান সুন্দৰ হ'ব চাব। এনেদৰে আপোনালোকে বেলেগ লাড়ু গৰমে গৰমে বনাব লগা লাড়ু যদি থাকে তেন্তে এনেকৈ অকণমান হাতত চাউলৰ গুড়ি বা আটা গুড়ি অকণমান লগাই ল'ব। খুব সুন্দৰকৈ আপোনালোকে বনাব পাৰিব লাড়ুকেইটা। এই টিপছটো আপোনালোকে গ্ৰহণ কৰিবচোন। একো কথা নাই, অকণমান বগা হৈ থকাৰ পৰা মানে গুড়িটো হাতত লগাৰ ফলত আপোনালোকে সৰুকৈও বনাব পাৰে, ডাঙৰকৈও বনাব পাৰে। যোনে যিমান ডাঙৰকৈ বা সৰুকৈ বনাব বিচাৰে। খুব ভাল লাগে এনেকৈ চিৰাৰ লাড়ু বনাই খাই। আপোনালোকে হয়তো আগতে বনোৱা নাই, এইবাৰ বিহুতে বনাবচোন, নাইবা কালি পৰহি মানে ভিডিঅ'টি চাই বনাব আৰু মোক জনাব কেনেকুৱা পালে আপোনালোকে। চাওক মই বনাই আছোঁ সুন্দৰকৈ। এনেকৈ এবাৰ হাতখন দি গুড়িত বা তেলত হ'লেও অকণমান ল'ব লাগিব, নহ'লে হাতত লাগি ধৰে কৈছোৱে। এয়া এনেদৰে আপোনালোকে গোটেইকেইটা চিৰাৰ লাড়ু বনাব। চাওক কিমান ধুনীয়া হৈছে। অকণমান ঠাণ্ডা হ'লে আচলতে এনেই বনাব পাৰি, কিন্তু যদি আপোনালোকে গৰমে গৰমে বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এনেকৈ অকণমান গুড়ি হাতত লগাই ল'ব পাৰে। এয়া চাওক নিশ্চয় দেখিছে লাড়ুকেইটা। সৰুকৈও বনাব পাৰে আপোনালোকে। এয়া চাওক বহুতে মোক মুড়িৰ লাড়ু দিয়াৰ কথা কৈ আছে। মই দিম মুড়িৰ লাড়ু। যিহেতুকে বিহুৰ বতৰ, গতিকে মই এইকেইদিন ৰেচিপিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰপিছত আপোনালোকক মই পুনৰ চিলাই বা কাটিং ভিডিঅ' দেখুৱাম। এয়া চাওক গোটেইখিনি মই বনাই ল'ম এনেকৈ। নিশ্চয় বুজিব পাৰিছে প্ৰচেছটো আপোনালোকে, কাৰণ গোটেইখিনি লাড়ু বনাই থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। মই বনাই উঠি আপোনালোকক দেখুৱাম। আপোনালোকেও এনেদৰে বনাব। এয়া চাওক মোৰ চিৰাৰ লাড়ুখিনি ৰেডি হৈ গ'ল। কিমান সুন্দৰ চাওক, টান হৈছে। খাবলৈ খুব ভাল লাগে এনেকৈ আপোনালোকে চিৰাৰ লাড়ু বনাই খাব। এইবাৰ বিহুত নাইবা কালি পৰহি মানে বনাব। খুব ভাল পাব আপোনালোকে। চাওক লাড়ুকেইটা যিমান প্ৰয়োজন সিমানে বনাব পাৰে আৰু বহু দিনলৈ ভালে থাকিব, কোনো কথা নাই। তেনে সহজ পদ্ধতিত নহয়নে চিৰাৰ লাড়ুকেইটা বনোৱা পদ্ধতিটো। নিশ্চয় আশা কৰোঁ আজিৰ ভিডিঅ'টি আপোনালোকে উপকৃত হৈছে অলপ হ'লেও। মই এতিয়া সুন্দৰকৈ এই প্লেটখনত কেইটামান লৈ দেখুৱাই আছোঁ ৰ'ব। এয়া চাওক চিৰাৰ লাড়ু। আজিলৈ ইমানতে এৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে সকলো ভালে থাকক।